Good morning, students. Good morning, ma'am. ভাল তোমালোকৰ? Good morning, ma'am. Good morning, ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 29th July 2021. টাইম হৈছে 10 to 11. ক্লাছ হৈছে 6th semester major students আৰু আজি আমি ডিসকাস কৰিম কিছুমান থিওৰি। তাৰ আগতে মই এই ক্লাছৰ ষ্টেটাছটো জানি ল'ব বিচাৰিছোঁ। আমি এতিয়ালৈকে ডিসকাস কৰিছিলোঁ ৰৰ্শ্বক ইংক ব্লড টেষ্ট। তাৰ পিছত আমি ডিসকাস কৰিছোঁ তোমাৰ ৰিকল এণ্ড ৰিকগনিশ্যন। আৰু এটা পৰীক্ষা মই ডিসকাস কৰিছোঁ ডেট ইজ ডিভিজন অফ এটেনশ্যন। তিনিটা পৰীক্ষা আমাৰ এতিয়ালৈকে হ'ল। তাৰ ভিতৰত কোনে কোনে কাৰ্ডছ বনালে বা চিয়াহী দাগ অভিক্ষাৰ চিয়াহীটো পেলালে, কোনে কোনে এই কামটো কৰিছে? মেম চিয়াহীটো কৰা নাই। চিয়াহীটো কৰা নাই। তুমি ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড কি ৰেডি কৰিছা ধীৰাজ? কেইটামান পোৱা নাই, মানে কেইটামান নাম্বাৰ পোৱা নাই এতিয়ালৈকে, মানে ফটো পোৱা নাই বিচাৰি, সেইকেইটা লগাই দিলে সম্পূৰ্ণ হৈ যাব। ফটো পোৱা নাই কিন্তু তুমি ষ্টাৰ্ট কৰিছা। ফটো তুমি বিচাৰি পোৱা নাই কিন্তু তুমি ষ্টাৰ্ট কৰিছা, ৰাইট? আচ্ছা, বিদিশা বৰুৱা। বিদিশা, তোমাৰ ষ্টেটাছটো কি? তুমি কাৰ্ডৰ কি কৰিলা? Ma'am, মোৰ কাৰ্ড কমপ্লিট হ'ল। খালি ইনব্লক টেষ্টটো নাই কৰা। ঠিক আছে। তোমাৰ কি কমপ্লিট হৈছে বিদিশা? কাৰ্ড কমপ্লিট হৈছে? হৈছে। কোনটো কাৰ্ড বনাইছা তুমি? মেম হৈছে। ভেৰি গুড। বিদিশা, তুমি ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড বনাইছা? বনাইছো মেম। এক্সেলেণ্ট। ঠিক আছে বিদিশা, তোমাক মই 1 মিনিট সময় দিছোঁ। তুমি এতিয়া ভিডিঅ'টো অন কৰিব লাগিব আৰু তুমি তোমাৰ প্ৰেক্টিকেলটো এতিয়া কৰি দেখাবা। মই এটা ছাবজেক্ট তোমাৰ লগত দি দিম, তুমি অকণমান ৰেডি হৈ লোৱা। তাৰ কাৰণে ভিডিঅ'টো অন কৰিবলৈ হ'লে তুমি অকণমান ৰেডি এটা হৈ লোৱা হা। এই তুমি 1 মিনিটৰ ভিতৰত ৰেডি হৈ আহিবা। তেতিয়ালৈকে মই বাকী ষ্টুডেণ্টছৰ লগত কথা পাতি লওঁ। ষ্টুডেণ্ট জ্যোতিকা বাইলুং আৰু দেৱজিৎ শৰ্মা, তেওঁলোকক দি আমি এটা প্ৰেক্টিকেল কৰালোঁ আৰু গোটেই ক্লাছক কৰি দেখালোঁ যে প্ৰেক্টিকেলটো কেনেকৈ কৰিব লাগে। সিমিলাৰলি যেহেতু বিদিশাৰ কাৰ্ড ৰেডি হৈ গৈছে, বিদিশা লাকি, যেনেকৈ জ্যোতিকা বাইলুঙৰ এটা পৰীক্ষা ক্লিয়াৰ হৈ গৈছে, বিদিশাৰো আজি এটা পৰীক্ষা ক্লিয়াৰ হৈ যাব। তো বিদিশা কাৰ্ড দি আজি এজন ষ্টুডেণ্টৰ লগত কৰিব আৰু আমাৰ যিটো ডাউট আছে পৰীক্ষাটো একচুৱেলি কেনেকৈ কণ্ডাক্ট কৰিব লাগে, সেই ডাউটকেইটা এতিয়া ক্লিয়াৰ হ'ব। একচুৱেলি পৰীক্ষাটো কেনেকৈ কৰিব লাগে। বিদিশা, এই পৰীক্ষাটো কৰিবলৈ হ'লে তুমি অকণমান এটা স্মাৰ্টলি কৰিব লাগিব, কাৰণ তুমি কাৰ্ডকেইটা যিহেতু পাতি ল'ব লাগিব টেবিলত যেহেতু কাৰ্ডকেইটা পাতি ল'ব লাগিব, তুমি কেমেৰা দি দেখাবা। আৰু এজন ভলেণ্টিয়াৰ মই ইয়াৰ পৰা ল'ম, ধীৰাজ বৰা। ধীৰাজ বৰাৰ টাইমৰ কথাটো ক'ব, 30 ছেকেণ্ড কেতিয়া হৈ গ'ল ষ্টপ বুলি ক'ব। ধীৰাজে আমাক টাইমৰ নিৰ্দেশনা দিব, কাৰণ বিদিশাই টাইমটো চাব নোৱাৰিব। এটা হাতত মোবাইল লৈ ফটোকেইটা দেখাব লাগিবতো। তাৰ মানে এই তোমাৰ টেবিলৰ ওপৰত তুমি পাতি দিছা পিকচাৰকেইটা আৰু তোমাৰ কেমেৰাটো মোবাইলটো এই পিকচাৰকেইটাৰ ওপৰতে ঘূৰি থাকিব লাগিব। যোন ছাবজেক্ট হ'ব সি তোমাৰ পিকচাৰকেইটা মনোযোগ দি চাব, চোৱাৰ পাছত উকা কাগজত লিখি যাব। এতিয়া মই আশ্বিন বৰুৱাক ৰিকুৱেষ্ট কৰিছোঁ, তুমি হ'লা ছাবজেক্ট। তোমালোকে এটা কথা মনত থবা ষ্টুডেণ্ট, তোমালোকৰ এতিয়া পৰীক্ষা আহি গৈছে আৰু তোমালোকক মই আৰু এটা কথা কওঁ, তোমালোকক মই যিমানকেইটা ইউনিট পঢ়াইছোঁ, মেনেজমেণ্ট পঢ়ালোঁ, ছুপাৰভিজন, চেলেঞ্জেছ অফ ইণ্ডিয়ান এডুকেশ্যন পঢ়ালোঁ, 605 পঢ়ালোঁ, 603 পঢ়ালোঁ। এতিয়া মই প্ৰেক্টিকেল কৰাই আছোঁ আৰু মোৰ এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ চলি আছে। যিমানটালৈকে মই পঢ়াই গৈ আছোঁ, মই তাৰ কুৱেশ্যনছ বনালোঁ। তোমালোকৰ পৰীক্ষাৰ নটিফিকেশ্যন পোৱাৰ লগে লগে মই কালি ৰাতি, মোৰ বহুত ৰাতি হৈ গৈছে, 4টামান বাজিছে শুবলৈ। মই বহুত দেৰিলৈকে, এতিয়া অলপ আগতে মই শুইছোঁহে। শুই উঠি মই 8:30 ক্লাছটো কৰিছোঁ।
তোমালোকৰ যাতে পৰীক্ষাত কোনো সমস্যা নহয়, এটা আইডিয়া যাতে পোৱা, যাতে এনসাৰ্স কেনেকৈ লিখিব লাগে, তাৰ কাৰণে যিমান ইয়াৰ কোৱেশ্চন আছিলে, ইমান দিন যে পৰীক্ষা হ'ল তাৰ যে ইয়াৰ কোৱেশ্চন আছিলে, সেই ইয়াৰ কোৱেশ্চনছ কেইটা অধ্যয়ন কৰি মই ইয়াৰ কোৱেশ্চনছৰ এটা সেট ৰেডি কৰিছোঁ। পাৰ্টিকুলাৰ ইউনিট ৱাইজ মই এই সেটটো বনাইছোঁ মোৰ ইউনিটৰ। মই এইকেইটা গুগল ক্লাছৰুমত আপলোড কৰিম। তোমালোকে সেই কোৱেশ্চনছৰ পচিবল এনসাৰ ধুনীয়াকৈ ৰেডি কৰি থবা। এইকেইটা কিন্তু ইয়াৰ কোৱেশ্চনছ হয়, ফাইনেল পৰীক্ষাত আহা প্ৰশ্ন। সেই ফাইনেল পৰীক্ষাত আহা প্ৰশ্নৰ মই এটা বান্ডল ৰেডি কৰিছোঁ একেলগে লগাই। তোমালোকে সেই প্ৰশ্নকেইটাৰ এনসাৰ ৰেডি কৰিবা ফৰ ইয়ৰ ফাইনেল এক্সামিনেশ্যন। সেইটো কাৰণে গুগল ক্লাছৰুম চাই থাকা। এইটো এটা কথা গ'ল। আৰু অশ্বিন, তুমি ৰেডি হোৱা সাবজেক্ট হ'বলৈ। তোমালোকে যে এই পৰীক্ষাবিলাক কৰি আছা, এই পৰীক্ষাবিলাকৰ মই ৰেকৰ্ডেড ভিডিঅ' থৈছোঁ। আৰু যাৰ যাৰ পৰীক্ষা হৈ গৈছে তাৰ আমি এটা ৰেকৰ্ড কৰি থৈছোঁ। তোমালোকে সবে এই ধৰণে এজন আৰু এজনৰ লগত পৰীক্ষা কৰিব লাগিব। যিমান সোনকালে পাৰা কাৰ্ডকেইটা ৰেডি কৰি লোৱা। চ' উইদাউট ৱেষ্টিং টাইম, বিদিশা, লেটছ গেট ষ্টাৰ্টেড। মই তোমাক ইনষ্ট্ৰাকশ্যন দি গৈ থাকিম। অশ্বিন, তুমি তোমাৰ ভিডিঅ' অন কৰা, বিদিশা ভিডিঅ' অন কৰা। Yes, Ashwin ready? Yes, Ashwin ready? Vidisha video on kora. Yes, বাকি স্টুডেন্ট খুব মনোযোগ দি চাবা এই পৰীক্ষাটো কেনেকৈ হৈ আছে। তো আমি কৰিবলৈ লৈছো এতিয়া ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা। বিদিশা, are you ready? বিদিশা, তুমি টেবিলৰ ওচৰত যোৱাগে, কোনো এটা টেবিলৰ ওচৰত যোৱাগে আৰামছে। Yes. মেম Yes. না সরি, রিকল রিকগনিশন, সরি, হ্যাঁ। আমি এতিয়া কৰিম রিকল এন্ড রিকগনিশন। তোমার রিকল রিকগনিশন কার্ড হে রেডি হয়েছে? ঠিক আছে, রিকল এন্ড রিকগনিশন কৰিম। দেখা পাইছেনে? ইয়েস, ভেরি গুড বিদিশা, খুব ভালকে দেখা পাইছো। বাহ, খুব ভালকে দেখা পাইছো। তুমি তেনেকে কিন্তু কার্ড মেলি ল'ব লাগিব। এতিয়া তুমি ক্যামেৰাটো তোমাৰ ফালে লোৱা। ইয়েস মেম। মই ৰবা, মই তোমাৰ স্টুডেন্ট সদায় মনত থবা, সব প্ৰব্লেমৰ কিন্তু সলিউশন আছে, খালি মানুহৰ জোৰ থাকিব লাগিব। আমি প্ৰেক্টিকেলো আজি কিন্তু এনেকে কৰিবলৈ চেষ্টা কৰিছোঁ। ইচ্ছা থাকিলে উপায় হয়, চিন্তাই নকৰিবা। তোমালোকে ক্লাছ ৰেগুলাৰকে কৰি থাকা, মই আছো পুৰা। অৰ্থপূৰ্ণ আৰু নিৰৰ্থক শব্দৰ সহায়ত স্মৃতিৰ পৰিসৰ। এই অভিক্ষাৰ অসমীয়া নামটো হ'ল অৰ্থপূৰ্ণ আৰু নিৰৰ্থক শব্দৰ সহায়ত স্মৃতিৰ পৰিসৰ। মই পৰীক্ষাটো উলিয়াই লৈছো। অৰ্থপূৰ্ণ আৰু নিৰৰ্থক শব্দৰ সহায়ত স্মৃতিৰ পৰিসৰ। এক মিনিট ৰবা, ৰিকল ৰিকগনিশনটো মই পোৱা নাই। স্মৰণ আৰু প্ৰত্যাভিক্ষা, ইয়েস, অভিক্ষা নম্বৰ 4। এইটো হ'ল স্মৰণ আৰু প্ৰত্যাভিক্ষা। অৰ্থপূৰ্ণ আৰু নিৰৰ্থক শব্দৰ সহায়ত স্মৃতিৰ পৰিসৰটো আমাক দিয়া হোৱা নাই এতিয়ালৈকে, নো প্ৰব্লেম। তো আমি এতিয়া কৰিবলৈ লৈছো স্মৰণ আৰু প্ৰত্যাভিক্ষা, ৰিকল এন্ড ৰিকগনিশন। আচ্ছা, তো আমি ধৰি লৈছো অনলাইন ক্লাছত সাবজেক্ট আৰু এক্সপেৰিমেন্টাৰ তেওঁলোকে বহিলে। অশ্বিন, প্লিজ ওপেন ইউৰ ভিডিঅ', অন ইউৰ ভিডিঅ'। সাবজেক্ট এণ্ড এক্সপেৰিমেন্টাৰ একেলগে আহি বহিলে। সাবজেক্টক পৰীক্ষাটো সম্পৰ্কে প্ৰথমতে কোৱা হ'ল যে, বিদিশা, অন ইউৰ ভিডিঅ', মই তোমাৰ লগত এটা পৰীক্ষা ল'ম। বিদিশা, তোমাৰ ওচৰত বুকটো আছেনে? সাইকোলজিকেল ল্যাবৰেটৰী বুকটো আছে মেম। ঠিক আছে। তুমি কাৰ ফলো কৰি আছা আছে বুক? মেম। দীপ্তি দেৱী ফুকন, যোগেশ চাংমাই, সেই বুকটো লৈছা? কোনটো বুক লৈছা বিদিশা? বিদিশাৰ ইণ্টাৰনেটৰ প্ৰব্লেম একচুৱেলি। ঠিকে আছে, তাৰ লাগি ধৰিছে এইটো। ঠিক আছে, তো ৰিকল আৰু ৰিকগনিশনত প্ৰথম আমাৰ, ইয়েস বিদিশা,
কি বুক দীপ্তি লৈছে? দেৱী ফুকন, যোগেশ চাংমাই আৰু ডক্টৰ ভেৰি শেফালী গুড। বৰা। তুমি পেজ নাম্বাৰ 29ত যোৱা। পেজ নাম্বাৰ 29। পেজ নাম্বাৰ 29। তাৰ পিছত তুমি উকা কাগজ 3টা লোৱা। 3টা উকা কাগজ লোৱা। পেজ নাম্বাৰ 29ত গৈ 3টা উকা কাগজ লোৱা। এতিয়া আমি পৰীক্ষাটো কৰিবলৈ লৈছো। বাকি ষ্টুডেন্ট খুব মনোযোগ দি চাবা। এই ধৰণেই তুমি পৰীক্ষাবিলাক কৰি যাব লাগিব। এতিয়া তোমালোকে প্ৰেক্টিকেলি বুজি পাবা পৰীক্ষাটো। 3টা উকা কাগজ লৈ লোৱা। মেম মই পেজ লৈ আহিছো ৰ'ব। অকমান সোনকালে লৈ আনা। তোমালোকক সবকে পৰীক্ষাৰ কাৰণে অল দা বেষ্ট। তোমালোকৰ পৰীক্ষা যথেষ্ট ভাল হোক। অনলাইনত মই যে ক্লাছবিলাক কৰি আছো বা সকলো শিক্ষকৰ ক্লাছ তুমি এটেন্ড কৰা, কাৰণ তুমি ঘৰত বহি ভয়ে ভয়ে হোৱাটছআপ ষ্টেটাছ দি তোমাৰ লাভ নহব। লাভ তোমাৰ ক'ত হ'ব কোৱাচোন? এই যে তুমি প্ৰেক্টিকেলি ক্লাছটো কৰিলা নহয়, তোমাৰ নলেজটো হৈ যাব। মই বা যিকোনো শিক্ষকে তোমাক যে পয়েন্টস কেইটা বুজাই বুজাই কম, মুখস্থ হৈ যাব তোমাৰ। ক্লাছতেই তোমাৰ মুখস্থ হৈ যাব। সেই কথাকেইটাই তুমি বনাই পৰীক্ষাত লিখিব পাৰিবা। আৰু মই তোমাক কোৱেশ্চনছো দিম। ইয়াৰ কোৱেশ্চনস কেইটা সামৰি মই অলৰেডি ৰাতি 4টাৰ ভিতৰত বনাই ৰেডি কৰি পেলালো। মই নটিফিকেশন চালো, চোৱাৰ লগে লগে মই ভাত খালো। ভাত খাই সেই যে মোৰ কম্পিউটাৰত মই বহিলো, ইয়াৰ কোৱেশ্চন 4টালৈকে বনাইহে মই উঠিলো। ঘৰৰ মানুহ শুলে, কি হ'ল মোৰ দৰকাৰ নাই। দিন হৈ গ'ল, পোহৰ হৈ গ'ল, তেতিয়াহে মই শান্তি পালো। তো মই তোমাক সেই কোৱেশ্চনস বিলাক দিম। আমি যদি তোমাৰ কাৰণে কষ্ট কৰিব পাৰো, তুমিও নিশ্চয় কৰিবা বুলি আশা কৰিলো। বিদিশা তুমি আহি গৈছা, ভেৰি গুড। তো বিদিশা Yes, ma'am, আহিলো। তুমি অন কৰা। পেজ নাম্বাৰ 29ত যোৱা বিদিশা। Yes, এতিয়া 29ত আৰম্ভ হৈছে পৰীক্ষাটো আৰু পেজ নাম্বাৰ 31ত আছে কাৰ্যপ্ৰণালী। তুমি সাবজেক্টক বহিবলৈ কলা, Yes, ma'am. তোমাৰ আৰু সাবজেক্টৰ মাজত এটা কাঠৰ পৰ্দা আছে। ষ্টুডেন্ট, তুমি এইটো এজিউম কৰি লোৱা, এইটো অনলাইন ক্লাছ। তুমি ধৰি লোৱা যে এনেও সুবিধাই আছে, অশ্বিনে এনেও দেখি একো পোৱাই নাই। অশ্বিনে অকল বিদিশাক দেখিছে, কিন্তু কাৰ্ডটাৰটো একো দেখিও পোৱা নাই, চিন্তাও নাই। তোমাৰ আৰু সাবজেক্টৰ মাজত এটা কাঠৰ পৰ্দা আছে। এতিয়া বিদিশা তুমি অশ্বিনক লাহে লাহে ইনষ্ট্ৰাকশন দিয়া। পেজ নাম্বাৰ 31, তোমাৰ সন্মুখত কাঠৰ ঢাকনিৰ তলত লাষ্ট লাইনটো চোৱা। পেজ নাম্বাৰ 31ৰ লাষ্ট লাইন, তাৰ পৰা তোমাৰ পদ্ধতি ষ্টাৰ্ট। কোৱা। তোমাৰ সন্মুখত 20খন কাৰ্ড আছে। মই ঢাকনি গুচাই তোমাক 30 ছেকেণ্ড সময়ৰ বাবে কাৰ্ডসমূহ চাবলৈ দিম। তুমি যিমান পাৰা সিমান খৰকে মনত ৰখা ছবিসমূহ চেষ্টা কৰিবা। মনত ৰাখিবলৈ যত্ন কৰিবা। নিৰ্দিষ্ট সময়ৰ পিছত পুনৰ ঢাকনিৰে ঢাকি দিম। তোমাক এখন উকা কাগজ দিম, তাতেই তুমি মনত ৰখা ছবিসমূহৰ নাম লিখি দিবা। ঠিক আছে। তো ধুনীয়াকে ইনষ্ট্ৰাকশন দি দিছে। তোমালোকে এই কথাটো মনত থবা, এক্সটাৰ্নাল এক্সামিনাৰ যেতিয়া আহিব, অনলাইনে হোক অফলাইনে হোক, তুমি কিন্তু ইনষ্ট্ৰাকশন স্পষ্টকে দিব লাগিব। তো অশ্বিন, তোমাৰ কামটো বুজি পাইছা? এটা কাঠৰ ঢাকনি আছে, পাইছো মেম। তাৰ তলত কাৰ্ড আছে। ধীৰাজে 30 ছেকেণ্ড কাউণ্ট কৰি ষ্টপ বুলি ক'ব আৰু বিস্মিতাই মোবাইল দি তোমাক সেই কাৰ্ড কেইটা দেখাব। তুমি 30 ছেকেণ্ডৰ কাৰণে কাৰ্ড কেইটা চাবা। এটা উকা কাগজ তুমি ৰেডি কৰি থোৱা। তুমিও এটা কাগজ লৈ থোৱা। পিছত সেই কাগজত তুমি মেম, আছে। লিখি যাব লাগিব। লিখি যাব লাগিব। ষ্টুডেন্ট মনত থবা, সাবজেক্টে কিন্তু ঘৰৰ পৰা একো কাগজ নানে, তুমিহে দিব লাগিব। অনলাইন বুলিহে অশ্বিনে নিজে নিজে কাগজ লৈছে। ঠিক আছে বিদিশা, তুমি এতিয়া কাৰ্ডটো দেখুৱা। ধীৰাজ 30 ছেকেণ্ড কাউণ্ট কৰি ষ্টপ বুলি কবা। ওকে মেম। আটাইকেইটা কাৰ্ড, হা? তোমাক 20খন কাৰ্ড, এটা এটাকে 20খন কাৰ্ড দেখুওৱা হৈছে। 30 ছেকেণ্ডৰ কাৰণে 20খন কাৰ্ড। Yes.
Yes, very good. Very good. Ma'am, মই দেখা নাই। মই দেখি পাইছো তোমাৰ ইন্টাৰনেটৰ প্ৰব্লেম হৈছে আশ্বিন। মেম টাইমস আপ। আচ্ছা ঠিক আছে, আকৌ এবাৰ কৰিব লাগিব দেখি মানে অশ্বিন তোমাৰ ইন্টাৰনেটৰ প্ৰব্লেম নেকি? মই মেম ইন্টাৰনেটটো ঠিকে আছিলে। স্পষ্টকৈ দেখি পাইছো মই। আকৌ এবাৰ ষ্টাৰ্ট কৰিছো। ধীৰাজ আকৌ এবাৰ কৰা। টাইম ষ্টাৰ্টস নাও। অহা নাই এতিয়ালৈকে ছবি। ছবি বাকি ক্লাসে দেখি পাইছা? কোনে দেখি পাইছা? মেম এতিয়া বন্ধ হৈ গ'ল দেখাটো। আচ্ছা আচ্ছা। অর্পণজ্যোতি, অতুল, করবি, লাকি তোমালোকে কোনে কোনে ছবি দেখি পাইছা? পাইছো মেম। অতুল ছবি দেখি পাইছা? মেম মই ক্লিয়াৰকে নাই দেখা। পাইছো মেম। আচ্ছা অতুলে দেখি পাইছে। অশ্বিন তুমি দেখি পাইছা এতিয়া? নাই মেম দেখা নাই। আচ্ছা ঠিক আছে, তেতিয়াহ'লে আমি সাবজেক্ট চেঞ্জ কৰি দিওঁ, তাৰ ইন্টাৰনেটৰ প্ৰব্লেম আছে। অতুল তুমি কাৰ্ডকেইটা দেখি পাইছা ৰাইট? ইয়েস মেম। ঠিক আছে, তুমি এটা উকা কাগজত কি দেখি পাইছা হেতু কবা। টাইম স্টার্টস নাও। 30 সেকেন্ডৰ কাৰণে কাৰ্ডকেইটা মনোযোগেৰে চোৱা অতুল, অকল 30 সেকেন্ড। ধীৰাজ দেখা পাইছানে? পাইছো। ভালকে চাই লোৱা অতুল কাৰ্ডবিলাকত কি আছে। ধীৰাজ 30 সেকেন্ড হৈ গ'ল। নাই হোৱা মেম। আচ্ছা টাইমস আপ। টাইম আপ। ঠিক আছে বিদিশা, তোমাৰ ফালে কেমেৰাটো লৈ লোৱা। অতুল তুমি এটা উকা কাগজত এই 30 সেকেন্ডৰ ভিতৰত কি কি কাৰ্ড চালা সেই কাৰ্ডকেইটা লিখি পেলোৱা। কি কি ছবি চালা ছবিকেইটা লিখি পেলোৱা। আৰু ইন দ্য মিন টাইম বিদিশা তুমি কি কৰিবা, অতুলে যেতিয়া লিখি আছে এই সময়ত তুমি তোমাৰ কাৰ্যতালিকা 2 তৈয়াৰ কৰিবা। কাৰ্যতালিকা 2 হ'ল পেজ নাম্বাৰ 32। পেজ নাম্বাৰ 32 হ'ল তোমাৰ কাৰ্যতালিকা 2। তাত হ'ল তুমি শুদ্ধকৈ স্মৰণ কৰা ছবি। পেজ নাম্বাৰ 32 হ'ল ক্ৰমিক নং 1 পৰা 20 লৈকে আছে। উপস্থাপন কৰা ছবি 20খন তুমি কোনটো কোনটো দেখাইছিলা। তাৰ পিছত শুদ্ধকৈ পুনঃ স্মৰণ কোনটো কোনটো কৰিব পাৰিলে তুমি হেকেটা লিখি যাবা। তুমি সেই তালিকাটো ৰেডি কৰি লোৱা। অতুলে লিখি থাকোতে তালিকাটো ৰেডি কৰি লোৱা। ষ্টুডেন্ট তোমালোকে পৰীক্ষাটো ধৰিব পাৰিছে এতিয়া? 30 সেকেন্ডৰ কাৰণে অকল 20খন কাৰ্ড দেখুওৱা হৈছে। 30 সেকেন্ডৰ কাৰণে অকল 20খন কাৰ্ড। আৰু এটা উকা কাগজত অতুলে লিখি আছে অতুলে কি কি চালে। বিদিশাই এতিয়া অতুলৰ কথাটো তালিকাত অন্তৰ্ভুক্ত কৰি ল'ব। হেতু কাৰণে বিদিশাই তালিকা বনাই আছে। ঠিক এই ধৰণে তুমি প্ৰেক্টিকেলটো কৰি দেখাব লাগিব। কৰবি, লাকি, অৰ্পণ, বিস্মিতা বা যিবোৰ ষ্টুডেন্ট ক্লাছত আছে তোমালোকে বুজি পাইছা। সবকে এই পৰীক্ষা কৰিবলৈ দিম মই। মৌসুমী, নম্ৰতা, শাহিন, সুমিক্ষ্ণা, are you understanding the procedure? Yes, ma'am. Yes, ma'am. বিদিশা তালিকা রেডি করা। আর অতুল তুমি লিখিলা? লিখি আছো মেম। ঠিক আছে লিখি থাকা। কি কি চালা লিখি থাকা। বিদিশা ফলাফল তালিকা রেডি কৰি পেলোৱা। তালিকা 2 ফলাফল তালিকা সব রেডি কৰি পেলোৱা। এতিয়া পৰীক্ষাটো আমাৰ হৈয়ে যাব ধুনীয়াকে। আৰু বিদিশা তুমি এতিয়া তালিকা ৰেডি কৰা আৰু 20খন কাৰ্ড যেটো দেখালা অলৰেডি সেই 20খন কাৰ্ডৰ লগত নতুন 20খন কাৰ্ড মিলি তোমাৰ বিছনাত মিলি দিয়া। এতিয়া 40খন কাৰ্ড দেখাব লাগিব নহয়। 40খন কাৰ্ড বিছনাত মিলি দিয়া আৰু তালিকাটো ৰেডি কৰি পেলোৱা। প্ৰথম কোন 20খন কাৰ্ড দেখাইছিলা হেতু আকৌ লিখি ল'বা দেই, নহলে মিলি যাবগে। মেম লিখি থৈছো মই তালিকা বনাই থৈছো মই। তালিকা বনাই থৈছা, ভেৰি গুড। তালিকা অলৰেডি বনাই থৈছা, ভেৰি গুড।
সাবজেক্টক মতাৰ আগতে তোমালোকে কিন্তু তালিকা সদায় বনাই থবা। অনলাইন ক্লাছত যেতিয়া আমি প্ৰেক্টিকেল কৰিম তালিকা সদায় আগত বনাবা। পৰীক্ষাটো তালিকা আগত বনাবা, পাছত সাবজেক্টক মাতিবা। ঠিক আছে, তুমি বিছনাত পাতি দিয়া। তাৰ মানে অতুল মিলি যেতিয়া লিখি থাকিব, লিখি থকাৰ সময়ত আমাৰ কাম হ'ব সেই 20খন কাৰ্ডক নতুন 20খন কাৰ্ডৰ লগত মেলি দিয়া। আৰু অতুল মিলি আৰু বিদিশাৰ আগত আছে কাঠৰ পৰ্দা। অতুল মিলিয়ে একো দেখি পোৱা নাই। ইয়াত কাঠৰ পৰ্দা নাই, ইয়াত কলা পৰ্দা আছে। কলা পৰ্দা হ'ল ভিডিঅ' অফ। ভিডিঅ' অফে হ'ল কাঠৰ পৰ্দা। বাস ভিডিঅ' অফ হৈ গ'ল। অতুল মিলি একো দেখি পোৱা নাই। সাবজেক্ট আৰু এক্সপেৰিমেণ্টাৰৰ মাজত কিন্তু কলা পৰ্দা থাকিবই। যেতিয়া সাবজেক্টে লিখি থাকিব, এক্সপেৰিমেণ্টাৰে ভিতৰি ভিতৰি কাম কৰি থাকিব, যেনেকি বিদিশাই কামটো কৰি আছে। এই কথাটো মনত থবা তোমালোক। অতুলে লিখি আছে। বাকি ষ্টুডেন্ট কাৰ্ড বনাই ল'বা, তোমালোকৰ লগতো কৰিব লাগিবতো। এতিয়ালৈকে 4জন ক্লিয়াৰ হৈ গৈছে, অতুল, বিদিশা আৰু দেৱজিৎ, জ্যোতিকা। ওকে অতুল, ডান? Yes, ma'am. Yes, very good. ঠিক আছে অতুল, প্লিজ show us the page. তুমি তোমার উকা কাগজ বিদিশাক জমা দিয়া। কেনেকে জমা দিবা? তুমি তোমার ভিডিও অন করা। ভিডিও অন কৰি তোমার নাম কেটা দেখুয়া যে তুমি কোন 20টাৰ ভিতৰত কোন কেটাক মনত থব পাৰিলা। বিদিশা, তুমি লিখি লিখি যোৱা। তোমার তালিকাত তুমি লিখি লিখি যোৱা যে অতুলে 20টাৰ ভিতৰত কোন কাৰ্ড কেটাক কব পাৰিলে। অতুল, তুমি দেখাই দিয়া তোমার পেজটো। মুখতে কৈ কৈ যোৱা অতুল, কাগজটোত দেখিবলৈ অসুবিধা হলে মুখতেও কৈ কৈ যোৱা কি কি চালা তুমি। Yes, ma'am. Ma'am, কওঁ নে? কোৱা। ছাগলী, বিদিশা লিখা ছাগলী। বিদিশা, লিখাৰ সময়ত তুমি কেনেকে লিখিবা? মই তোমাক এটা কথা কওঁ। লিখিছিলো। তোমার যেটু কাগজ আছে, কাগজত তুমি যে 20খন কার্ড লিখিছা, 20খন কার্ড তো সিরিয়ালকে লিখিছা। মেম। ইয়েস, য'ত ছাগলী লিখিছা তাৰ পোনে পোনে ছাগলী লিখিবা দেই। প্ৰথমৰ পৰা ছাগলী ঠিক আছে, নিলিখিবা। তুমি প্ৰথমতে 20খন কাম লিখিছা, এনেকে লিখিছা আম, জাম, কঁঠাল, ছাগলী। তুমি ধুনীয়াকে সজাই লিখি ললা। এতিয়া ছাগলীটো 4 নম্বৰ ঘৰত হ'ব। পোনে পোনে ছাগলী ঠিক লিখা। আছে মেম। ইয়েস, গোটেই ক্লাসে কথাটো বুঝি পালে নহয় মই কি কব বিচাৰিছো? নম্ৰতা, লাকি, অৰ্পণ, মেম আকৌ এবাৰ কওকচোন। আকৌ এবাৰ অশ্বিন, মই কব বিচাৰিছো প্ৰথমতে বিদিশাই তালিকা আগতে বনাই ল'ব লাগিব। যে 20খন কাৰ্ড বিদিশাই দেখাব, বিদিশাই সেই তালিকাটো আগতেই বনাই লৈছে। আৰু সেই তালিকাত বিদিশাৰ প্ৰথম আছে আম, তাৰপিছত আছে জাম, তাৰপিছত আছে কঁঠাল, তাৰপিছত আছে ছাগলী। অতুলে যেতিয়া মনত পেলাইছে, অতুলেতো সিরিয়ালকে মনত পেলাব নাই পৰা। অতুলৰ প্ৰথম যেটো মনত পৰিছে সি হেতুহে কব। তো বিদিশাই লিখোতে য'ত ছাগলী আছে তাৰ পোনে পোনে ছাগলী লিখিব। বিদিশাৰ কাৰ্ড কেটা সিরিয়াল আছে, অতুলে উল্টা পুল্টাকে কব। এতিয়া অতুলৰ উল্টা পুল্টাটো বিদিশাই সিধাকে লিখি লব নিজৰ তালিকাত। বুজি পালা? পালো। ঠিক আছে, ফলাফল তালিকা ছাগলী। দ্বিতীয় মেম আম। আম লিখা বিদিশা, আমৰ জায়গাত আম লিখা। তৃতীয় কল। কল, বিদিশা কল। নেক্সট অমৰা। অমৰা, বিদিশা অমৰা। নেক্সট
জিকা লিখিলো জিকা জিকা নেক্সট ৰঙালাও ৰঙালাও নেক্সট অমিতা অমিতা নেক্সট কঁঠাল কঁঠাল নেক্সট ওলকবি ওলকবি মেম অ মেম অ কোৱা ইয়াত হা হা অলপ তুমি একো নকবা অমৰা জিকা ৰঙালাও অমৰা জিকা ৰঙালাও কঁঠাল তাৰপিছত ওলকবি অমিতা জিকা ৰঙালাও কঁঠাল ওলকবি তাৰপিছত অতুল মেম গাজৰ গাজৰ অমিতা জিকা ৰঙালাও কঁঠাল ওলকবি গাজৰ দ্বিতীয় নেক্সট মেম সেইকেইটাই সি ইমানটোৱে পাৰিছে 20খন কাৰ্ডৰ ভিতৰত এই কেইখন কাৰ্ডে সি মনত পেলাব পাৰিছে তো তুমি জাগাই জাগাই লিখি গৈছা নহয় বিদিশা মেম ইয়েছ বিদিশা ইয়াত অতুলে যিমান কেইটামান শব্দ কৈছিলে সেইকেইটা মই ইয়াত লোৱাই নাই সেইকেইটা আচ্ছা ঠিক আছে একো নাই এইটো একো কৰিবলগীয়া নাই অতুলৰ ভুল হলেও একো নাই যেকেইটা তুমি মেম ভালকে ধৰিব নোৱাৰিলো মেম ভালকে ধৰিব নোৱাৰিলে যেকেইটা অতুলে ক'ব নোৱাৰিলে সেইকেইটা ঘৰ খালী থাকিব অতুলে কেইটা শুদ্ধকে পাৰিছে ঠিক আছে কেইটা পাৰিলে শুদ্ধকে চাৰিটা মেম ঠিক আছে তেতিয়াহ'লে চাৰিটাই হ'ব শুদ্ধকে স্মৰণ অতুলে চাৰিটাই কৰিব পাৰিছে অনলাইনৰ কাৰণে অতুলৰ সমস্যা হৈছে তোমালোকে এনে চিষ্টেমটো বুজি পাইছা নহয় প্ৰথমতে কাৰ্যতালিকা ৰেডি কৰি পেলোৱা হৈছে তাৰ পিছত অতুলক মাতি অনা হৈছে তাৰ পিছত কাৰ্ড কেইটা পাতি দিয়া হৈছে পাতি দি 30 ছেকেণ্ডৰ কাৰণে কাৰ্ড কেইটা চাবলৈ দিয়া হৈছে তাৰ পিছত অতুলক উকা কাগজ দিয়া হৈছে অতুলে কাগজত লিখিছে সেই কাগজখন বিদিশাক জমা দিছে এতিয়া বিদিশা আমি কৰিম প্ৰত্যাভিক্ষা তুমি আকৌ ভিডিঅ' অন কৰা ভিডিঅ' অন কৰি দ্বিতীয় পৰীক্ষাৰ নিৰ্দেশনাটো দিয়া এইবাৰ তোমাৰ আগৰবাৰৰ লগত আৰু 20খন কাৰ্ড 30 ছেকেণ্ডৰ বাবে দেখুওৱা হ'ব আৰু তুমি তাৰ পৰা আগতে দেখা কাৰ্ডবোৰ তুলি লৈ মোৰ হাতত দিবা এতিয়া অতুলেতো বিদিশাৰ হাতত দিব নোৱাৰিব দূৰে দূৰে আছে তো অতুলে মুখে মুখে কৈ দিব নহলে সিস্টেমটো কেনেকুৱা সিস্টেমটো হ'ল এতিয়া মই তোমাৰ লগত আৰু এটা পৰীক্ষা কৰিম আৰু সেই পৰীক্ষাত তোমাক এই আগৰ 20খন কাৰ্ডৰ লগত নতুন 20খন কাৰ্ড দেখাম টোটেল 40খন কাৰ্ড দেখাম তাৰে 20খন কাৰ্ড যেটো তুমি আগত চাইছিলা সেইকেইটা কাৰ্ড তুমি উঠাই দিব লাগে তুলি তুলি মোৰ হাতত দিব লাগে এতিয়া অতুলে তুলিতো দিব নোৱাৰিব মুখে মুখে ক'ব তো বিদিশা তুমি একেলগে 40খন কাৰ্ড দেখাবা তাৰ আগতে নিৰ্দেশনাটো তোমাৰ নিজৰ মুখৰ পৰা এবাৰ অতুলক কোৱা ঠিক আছে এইবাৰ তোমাৰ আগত আগৰবাৰৰ লগত আৰু 20খন কাৰ্ড 30 ছেকেণ্ডৰ বাবে দেখুওৱা হ'ব আৰু তুমি তাৰ পৰা আগতে দেখা কাৰ্ডবোৰ তুলি লৈ মোৰ হাতত দিব লাগে ধীৰাজ তুমি টাইমটো ৰেকৰ্ড কৰি থাকিবা আৰু বিদিশা তুমি লাহে লাহে কাৰ্ডবিলাক ন অলপ ওচৰৰ পৰা দেখাবা হা অকমান ওচৰত যাবা ইয়েছ তেতিয়া এটো ঘোড়া মেম পিছফালে মই নাম লিখি থৈছিলো দেখাম নেকি না 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 এইটো সাবজেক্টক দেখাব নোৱাৰা পিছফালে লিখা নাম দেখাব নোৱাৰা সাবজেক্টে ছবি চাইহে চিনাকি কৰিব লাগিব তুমি একেবাৰে ওচৰত যোৱা ঘোড়া বান্দৰ ঘোড়া ঘোড়া হৈছে তেনেকে এটা মইতো দেখি পাইছো ভালকে ঘোড়া লাহে লাহে হাতী গৰু
আনারস আনারস না কেন? হ্যাঁ হ্যাঁ কমলা কমলা নাকি? আটলাস ও আচ্ছা আচ্ছা এটা ধরিব পৰা নাযায় আচ্ছা 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 আপেল মেম 30 সেকেন্ড হৈ গ'ল কিন্তু 30 সেকেন্ড হৈ গ'ল আচ্ছা ইন্টাৰনেটৰ কাৰণে অকমান সময় দিছো মই কাৰণ তাই ইন্টাৰনেটত দেখাই আছে তো বস্তুটো ভালকে সব পিকচাৰ বিলাক এবাৰ অতুলক দেখাই লোৱা মেম টাইমটো ৰিসেট কৰি দিও নি আকৌ টাইমটো ৰিসেট কৰি দিয়া টাইমটো এবাৰ ৰিসেট কৰি দিয়া ইন্টাৰনেটটো হেতু এটা সমস্যা হ'ব লাগে ইন্টাৰনেটৰ কথাটো বুজি পাব লাগিব আমি নাৰিকেল মৌসুমী তরমুজ এটা কি শগুন মেম আচ্ছা আচ্ছা হগুন হগুন শিয়াল ঠিক আছে ধীরাজ 30 সেকেন্ড হয়েছে ঠিক আছে অতুল তুমি এতিয়া একেলগে 40 খন কাৰ্ড চালা 40 খন কাৰ্ড চোৱাৰ পাছত তুমি হাততটো উঠাই দিব নোৱাৰিবা মুখতে কোৱাচোন তোমাৰ আগতে কি কাৰ্ড দেখিছিলা যেটো এতিয়া আকৌ দেখিলা মেম এতিয়া দেখা কিটা কম নেকি মেম এতিয়া দেখা কেইটা মানে মই তোমাক কৈছো এইটো কনফিউজন এতিয়া দেখা কেইটা নহয় তোমাক আগৰ 20 খন কাৰ্ডৰ লগত নতুন 20 খন কাৰ্ড মই মিলাই দিছো তুমি কব লাগে আগত প্ৰথমত কোন 20 খন কাৰ্ড তোমাক দেখাইছিলো তুমি যে উকা কাগজত লিখিছিলা যে উকা কাগজত লিখা সেই 20 খন কাৰ্ড তুমি এই নতুন 20 খন কাৰ্ডৰ মাজতে চিনাকি কৰি উলাব লাগিব হেতু হল চিনাক্তকৰণ নতুন কাৰ্ড নহয় আগৰ কাৰ্ড কেইটাহে তুমি বিচাৰি উলিয়াব লাগে এই নতুন 20 খন কাৰ্ডৰ মাজৰ পৰা গোটেই ক্লাছে বুজি পাইছে পাইছো মেম Yes, ইয়াত নতুন 20 খন কাৰ্ডৰ কোনো খেলা নাই সেই কাৰ্ডবিলাক অকল মিলাই দিব কাৰণে ইউজ কৰা হয় আগতে অতুলে যে কাৰ্ড কেইটা চাইছিলে সেই কাৰ্ড কেইটা কি হি আকৌ মনত পেলাই কব লাগিব বা উঠাই দিব লাগিব তো অতুল কোৱা আগত তুমি কোন 20 খন কাৰ্ড দেখিছিলা মেম 20 খনটো দেখা নাছিলো মেম মানে আগতে 20 খন দেখাইছিলে ইন্টাৰনেটৰ সমস্যাৰ কাৰণে তোমাৰ দেখিবলৈ অসুবিধা হ'ল তুমি কি মনত থব পাৰিলা অতুল মেম আগতে কোৱা কিটা মেম কম নেকি মেম আগতে কোৱা কেইটা অতুল আগতে কোৱা কেইটা নতুন কাৰ্ডৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই আগতে কোৱা কেইটা কোৱা মেম আম চাইছিলা হেৰি লিখি আগতে থোৱা মেম চাইছিলো আগতে চাইছিলা ইয়েস আগতে নতুন কাৰ্ডৰ কোনো খেলা নাই আগতে চাইছিলা বিদিশা তুমি আমৰ ঠাইত আম লিখা ই আম চাইছিলে আগতে ঠিক আছে মেম তাৰ পিছত অমিতা আগতে অমিতা চাইছিলে অমিতা কোৱা লিখা তাৰ পিছত অতুল মেম জিকা চাইছিলে আগতে জিকা লিখা বিদিশা লিখিছো মেম নেক্সট মেম অমৰা চাইছিলে বিদিশা অমৰা লিখা আগতে আৰু কি চাইছিলা অতুল মেম কল চাইছিলে বিদিশা কল লিখা মেম আৰু কঁঠাল চাইছিলে বিদিশা কঁঠাল লিখা বিদিশা
মোক এটা Yes, কথা ma'am. কোৱা, অতুলে কোনো নতুন কাৰ্ডৰ নতুন কথা কোৱা নাইতো? আগতে চোৱা কাৰ্ড নাই। কেইটাই কৈছে। মেম কৈছে ঠিক আছে ষ্টুডেন্ট, তুমি মনত থবা, কনফিউজ নহবা। নতুন কাৰ্ড কেইটা চালে আকৌ নতুন কেইটা ক'ব নধৰিবা। তোমাক চিনাকি কৰিব লাগে যে তুমি উকা কাগজত যে নামকেইটা লিখিছিলা, এই যে 20খন প্ৰথমত দেখুওৱা কাৰ্ড, সেই কাৰ্ডবিলাককে তুমি 40খন কাৰ্ডৰ মাজৰ পৰা চিনাক্তকৰণ কৰি বিদিশাৰ হাতত উঠাই দিব লাগে। ইয়াকে কোৱা হয় স্মৰণ আৰু প্ৰত্যাভিক্ষা। স্মৰণ মানে আগৰ 20খন কাৰ্ড নোচোৱাকে লিখিব পাৰিছে নে চোৱাকে বেছি ভালকে ক'ব পাৰিছে, চিনাক্তকৰণটো বেছি কৰিব পাৰিছে নে নোচোৱাকে মনত পেলাই লিখিব পাৰিছে, সেই কম্পেৰিজনটো কৰা হয়। সেইটো কাৰণে স্মৰণ আৰু প্ৰত্যাভিক্ষা। তো বিদিশা, Yes, ma'am. অতুলে এই প্ৰত্যাভিক্ষাৰ কাৰ্ড কেইটা বেছিকে ক'ব পাৰিলে নে স্মৰণৰ কাৰ্ডৰ নাম্বাৰ বেছিকে আছিলে? কোনটো বেছিকে ক'ব পাৰিলে? মেম স্মৰণৰ নাম্বাৰ বেছিকে আছিলে। স্মৰণত কেইটা ক'ব পাৰিলে? মেম শুনা পাইছেনে? শুনা পাইছো। স্মৰণত অতুলে কেইটা কাৰ্ড চিনি পালে? মেম 4টা চিনি পালে। প্ৰত্যাভিক্ষাত কেইটা কাৰ্ড চিনি পালে? 3টা পালে মেম। 3টা পালে। একচুৱেলি এইটো কেলে হ'ল, জেনাৰেলি এইটো নহয়। জেনাৰেলি স্মৰণ কৰিবলৈ অসুবিধা হয়, কিন্তু কাৰ্ডটো চোৱাৰ লগে লগে মনত পৰি যায়। প্ৰত্যাভিক্ষা স্মৰণতকৈ উজু। জেনাৰেলি চিনাক্তকৰণ স্মৰণতকৈ উজু, কিন্তু অনলাইন হোৱাৰ কাৰণে কাৰ্ডকেইটা ভালকে সি চাব নোৱাৰিলে, তাৰ কাৰণেহে ৰেজাল্টটো ডিফাৰেণ্ট আহিছে। কিন্তু জেনাৰেলি প্ৰত্যাভিক্ষা স্মৰণতকৈ উজু হয়। ঠিক আছে বিদিশা, নেক্সট টাইম যেতিয়া আমি এই পৰীক্ষাটো কৰিম, তুমি কাৰ্ডকেইটা লগাই দিবা হা, কাৰ্ডকেইটা লগাই দিবা। মেম। বেছি সেপাৰেটকে কৰাৰ কাৰণে কি হৈছে, বেছি ঘূৰিব লগা হৈছে মোবাইলটো। তুমি একেবাৰে এটাৰ লগত এটা লগ লাগি সৰু জাগাত কাৰ্ডকেইটা দেখাবা। ওপৰৰ পৰা তেতিয়া কাৰ্ডকেইটা 30 ছেকেণ্ডৰ কাৰণে একেলগে দেখাব পৰা যাব। একো নাই। তো তোমালোকে ষ্টুডেণ্ট এই স্মৰণ আৰু প্ৰত্যাভিক্ষা পৰীক্ষাটো কেনেকে কৰে চালা, এতিয়া ফলাফল কেনেকে ওলাবা চাবা। পেজ নাম্বাৰ 36ত যোৱা বিদিশা। গৈছা বিদিশা? Yes, 36ৰ ঘৰটো হ'ল অভিক্ষাৰ্থীৰ নাম, that is অতুল মিলি। অভিক্ষা হৈছে স্মৰণ। প্ৰদৰ্শিত ছবি আছিলে 20খন। শুদ্ধ প্ৰতিক্ৰিয়া হ'ল 4খন। তো 4 divided by 20 into 100, এইটো হ'ব অতুল মিলিৰ স্মৰণৰ প্ৰতিক্ৰিয়া। আৰু চিনাক্তকৰণ বা প্ৰত্যাভিক্ষাত আকৌ দেখুওৱা হৈছিলে সেম 20খন কাৰ্ড। তাতে অতুল মিলিয়ে মাত্ৰ 3খনহে ক'ব পাৰিলে। 3 divided by 20 into 100, that is his percentage in চিনাক্তকৰণ। তো এই ধৰণে স্মৰণ বেছি নে চিনাক্তকৰণ বেছি, সেই পাৰ্চেণ্টেজটো চালেই গম পোৱা যায়। তাৰ পিছত অতুল মিলিক আমি এটা অন্তৰ্দৰ্শন প্ৰতিবেদন লিখিবলৈ উকা কাগজ দিম, য'ত অতুল মিলিয়ে নিজৰ মনৰ কথা লিখিব যে পৰীক্ষাটো কৰিবলৈ কি কি সমস্যা হ'ল। অনলাইনত মই কাৰ্ডকেইটা প্ৰথমতে ভালকে দেখি পোৱা নাছিলোঁ, মোৰ ইণ্টাৰনেটৰ সমস্যা আছিলে, কিন্তু লাহে লাহে মই মনোযোগ দিলোঁ আৰু কাৰ্ডকেইটা চাবলৈ মোৰ সুবিধা হ'ল। এইটো হ'ল স্মৰণ আৰু প্ৰত্যাভিক্ষাৰ পৰীক্ষা। আৰু কোনোবা ষ্টুডেণ্ট স্মৰণ প্ৰত্যাভিক্ষা বা এই ধৰণৰ কোনো কাৰ্ড বনাইছে? লাকি, বিস্মিতা, অৰ্পণজ্যোতি?
অশ্বিন, ধীরাজ, করবী, মৌসুমী, স্মরণ প্রত্যাভিক্ষা বা রসাক্ষর, সিয়াহি দাগ অভিক্ষা। করবী, তোমার লাইনটা খুব ডিস্টার্বড হয়ে থাকে। করবী মেম বনাই আছো কমপ্লিট হোৱা নাই বনাই আছা, কমপ্লিট হোৱা নাই। তুমি কিমানটোলৈকে বনাইছা লাকি? মেম মই এনে দুটামান বনাইছো কালি বনাইছো ৰাতি দুটামান গৌৰে বনাইছা আৰু দুটামান তুমি বনাইছা। আৰু এইফালে শাহিন, অৰ্পণজ্যোতি, বিস্মিতা কোনে বনাইছা কাৰ্ড কোৱাচোন? মেম বনাই আছো কমপ্লিট হোৱাগে নাই কেইটা বনালা অৰ্পণ? মই মেম কাৰ্ড 15টা মান বনাইছো ভেৰি গুড। তোমাৰ ওচৰত সেই 15টা কাৰ্ড আছে এতিয়া? মেম কাৰ্ড কেইটা আছে ঠিক আছে, তেতিয়াহ'লে মই তোমালোকক এই পৰীক্ষাটো কৰি দেখাইছোঁ। কাৰ্ডকেইটা মই অৰ্পণজ্যোতিৰ লগত নিজে কৰি দেখাইছোঁ ছাবজেক্ট হৈ। অৰ্পণজ্যোতি এক্সপেৰিমেণ্টাৰ। চাওঁচোন অৰ্পণ তুমি কেনেকৈ কৰিব পাৰা। তুমি 20খনৰ সলনি 15খন কাৰ্ড দিয়ে স্মৰণ আৰু প্ৰত্যাভিক্ষা আমাক কৰি দেখাব পাৰিবা। তুমি ভিডিঅ'টো অন কৰা আৰু কাৰ্ডকেইটা লৈ আনা, লৈ আনি ওচৰত থৈ টেবিলৰ ওচৰত বহা। মই তোমালোকক এটা কথা ক'ম ষ্টুডেণ্ট, তোমালোকে নেক্সট ক্লাছৰ পৰা ভিডিঅ' অন কৰাৰ ক্ষেত্ৰত সজাগ হ'বা আৰু কাৰ্ড লৈ বহিবা। টেবিল ইউজ কৰিবা, টেবিলৰ ওপৰত বহিবলৈ চেষ্টা কৰিবা। আমি যিহেতু পৰীক্ষাকেইটা কৰি আছোঁ। অৰ্পণজ্যোতি 2 মিনিটত পাৰিবানে? হয় মেম মই কাৰ্ড কেইটা উলিয়াই লৈছো উলিয়াই লোৱা। ঠিক আছে, বাকী পৰীক্ষা লৈ একো চিন্তা কৰিব নালাগে। ধুনীয়াকৈ আমাৰ ক্লাছকেইটা হৈ আছে। মই তোমালোকক আটাইকেইটা প্ৰশ্ন গুগল ক্লাছৰুমত দি দিম। তোমালোকে সেই প্ৰশ্নকেইটা, এইকেইটা ইয়াৰ প্ৰশ্ন হয়, ইয়াৰ কুৱেশ্যন হয়, পৰীক্ষাত আহি যোৱা প্ৰশ্ন। কিন্তু এই প্ৰশ্নকেইটা বাৰে বাৰে ৰিপিট হোৱা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নকেইটাত তোমালোকে ভালকৈ ৰেডি কৰি ল'বা আৰু ক্লাছকেইটা মোৰ কণ্টিনিউৱাছকৈ কৰি থাকা। তুমি কাৰ্ড বনালেহে মই প্ৰেক্টিকেলত আগুৱাব পাৰিম, নহ'লে মইতো আগুৱাব নোৱাৰিম। তুমি কাৰ্ড নবনালেতো মই কেনেকৈ আগবাঢ়ি যাম। আশা কৰিছোঁ তোমালোকে কৰিবা। আজি মাত্ৰ 13টা ষ্টুডেণ্ট আছে। তোমালোকে প্ৰেক্টিকেল বহি ল'বলৈ আৰম্ভ কৰি দিয়া। তোমালোকৰ এই যে লেবৰেটৰী প্ৰেক্টিকেল বহি, যিটো তোমাৰ বজাৰত পোৱা যায় কৰবীৰ বহীটোৰ নিচিনা, তোমালোকৰ অলৰেডি এক্সপিৰিয়েঞ্চ আছেই মাইক্ৰ' মেক্ৰ'। এই কৰবীৰ এই বহীটোৰ নিচিনা লেবৰেটৰী প্ৰেক্টিকেল বহি তোমালোকে কিনিবলৈ ষ্টাৰ্ট কৰি দিয়া। এটা এটাকৈ পৰীক্ষা লিখি গৈ থাকা। ছাবজেক্টৰ লগত তুমি যেনেকৈ কৰি আছা আমাৰ এই অনলাইন ক্লাছত, অতুল মিলি নামেই লিখিবা। বিদিশা, তুমি অতুল মিলিৰ লগত কৰিছা, তেনেকৈ অনলাইন ক্লাছত কৰা পৰীক্ষাবোৰ লিখি লোৱা। আৰু তোমালোকে নিজৰ ঘৰত থকা ভাই ভণ্টিৰ লগত পৰীক্ষাটো কৰি যোৱা। আজি যিহেতু অৰ্পণজ্যোতি আৰু বিদিশাৰ লগত পৰীক্ষাটো আমাৰ হৈ গ'ল, অতুল মিলিৰ লগত, তোমালোকে নিজৰ ভাই ভণ্টিৰ লগত পৰীক্ষাটো কৰা। এক্সটাৰ্নেল এক্সামিনাৰ যেতিয়া পৰীক্ষা ল'বলৈ আহিব, তেতিয়া ভাই ভণ্টিৰ লগত কিন্তু বহি পৰীক্ষাটো কৰি দেখাব লাগিব। একেবাৰে দুজনে ওচৰা ওচৰিকৈ বহি লৈ কৰি দেখাব লাগিব। এক্সামিনাৰে যদি অনলাইনত পৰীক্ষা লয়, যদি অনলাইনত প্ৰেক্টিকেল পৰীক্ষা লোৱা হয়, তেতিয়া কিন্তু ছাবজেক্টৰ লগত বহি কৰি দেখাব লগা হ'ব পাৰে। সেইটো কাৰণে তোমালোকে সব পৰীক্ষাবোৰ নিজৰ ঘৰৰ মানুহৰ লগত কৰি এই প্ৰেক্টিকেল বহীত টুকি ল'বা। ঘৰৰ মানুহ মানে তোমাতকৈ বয়সত কম, তোমাতকৈ বয়সত কম মানুহৰ লগত কৰি এই প্ৰেক্টিকেল বহীত টুকি ল'বা। ডিভিজন অফ এটেনশ্যনটো মই ইয়াত প্ৰেক্টিকেলি কৰি দেখাইছোঁ জ্যোতিকা বাইলুঙৰ লগত। আৰু আজি তুমি বিদিশাই কৰা পৰীক্ষাটো প্ৰেক্টিকেলি দেখিলা। সেই ধৰণে তুমি এই পৰীক্ষাবিলাক কৰি লোৱা তোমাৰ ঘৰত থকা ভাই ভণ্টিৰ লগত। অৰ্পণ ৰেডি? ৰেডি হ'ল ঠিক আছে, অৰ্পণ আহা। মেম মই কাৰ্ড কেইটা শ্ব' কৰিম।
কাৰ্ডকেইটা শ্ব' কৰিবা মানে পৰীক্ষাটো ভালকৈ কৰিব লাগিব, তুমি আগতে ভিডিঅ' অন কৰা। এই ধৰণে কিন্তু ভাই ভণ্টিৰ লগত অনলাইনত আহি কৰিব লাগিব দেই, সেইটো কাৰণে এতিয়া ভালকৈ শিকি লোৱা। অঁ ঠিক আছে, তো ছাবজেক্ট আৰু এক্সপেৰিমেণ্টেৰে একেলগে বহি লৈছে আৰু এতিয়া এক্সপেৰিমেণ্টেৰে মোক ইনষ্ট্ৰাকশ্যন দিব। কোৱা তুমি কি ক'বা? মই প্ৰথমতে তোমাৰ লগত এটা পৰীক্ষা কৰিবলৈ লৈছোঁ, কোৱা। মই প্ৰথমতে আপোনাৰ লগত এটা পৰীক্ষা কৰিবলৈ লৈছো। য়েছ, আপোনাৰ লগত এটা পৰীক্ষা কৰিবলৈ লৈছোঁ, ঠিক আছে। মই আপোনাক প্ৰথমতে 20খন কাৰ্ড দেখাম। মই আপোনাক প্ৰথমতে 20খন কাৰ্ড দেখাম 30 ছেকেণ্ডৰ কাৰণে। অনলি ফৰ 30 ছেকেণ্ড। এতিয়া কাৰ্ডকেইটা দেখাম নে? কাৰ্ডকেইটা দেখুওৱা। 30 ছেকেণ্ডৰ কাৰণে কাৰ্ডকেইটা দেখুওৱা। ধীৰাজ তুমি টাইমটো ৰেকৰ্ড কৰি গৈ থাকা। আপেল, আচ্ছা তুমি এটা কাম কৰিবা অৰ্পণ, তাৰ মানে পিকচাৰটো মই নিজে কৰি বুজি পাইছোঁ, পিকচাৰটো ক্লিয়াৰ নহয়, তুমি অকণমান নামকেইটা কৈ দিবা নি কি আছে 20খন কাৰ্ড? সাপ আছে, সাপ, বিলাহী, বিলাহী, পেন্সিল, পেন্সিল, গোলাপ ফুল, গোলাপ ফুল। সাপ, বিলাহী, পেন্সিল, গোলাপ ফুল, গছ, গছ, কল, কল, মেকুৰী, মেকুৰী, হাতী, হাতী, কণী, কণী, কলম, কলম, নিগনি, নিগনি, মাছ, মাছ, আলু, আলু, আপেল। আপেল। থেংক ইউ। ঠিক আছে, আমি এইটোৱে কৰিম। অনলাইনত যিহেতু দেখাবলৈ উজু নহয়, আমি এনেকৈ মুখতে কৈ দিম। 30 ছেকেণ্ড হৈ গৈছে ধীৰাজ, আই থিংক। য়েছ মেম। য়েছ, তো আমি এই ধৰণে অনলাইনত পিকচাৰকেইটা দেখুৱাৰ লগে লগে মুখতেও কৈ দিম, যাতে ছাবজেক্টৰ বুজিবলৈ সুবিধা হয়, যিহেতু অনলাইনত পিকচাৰটো ভালকৈ দেখি পোৱা নাই। তেতিয়াহ'লে মোক এটা উকা কাগজ দিয়া হ'ল, মই এতিয়া উকা কাগজত লিখি ল'ম যে মোক কি কি পিকচাৰ দেখুওৱা হৈছে। তো মই এটা উকা কাগজ লৈছোঁ। মই মাজতে অলপ কথা ক'লোঁ, কথা কোৱাৰ কাৰণে ডাইভাৰ্টো হৈ গ'লোঁ। ঠিক আছে, আম, বিলাহী, ঠিক আছে, মই অকল 6টা নামহে মনত থ'ব পাৰিলোঁ। এইকেইটা হৈছে আম, বিলাহী, সাপ, মেকুৰী, আলু আৰু কণী। আছিলে অৰ্পণজ্যোতি এইকেইটা? মেম আমটো নাছিলে? আমটো আগৰ কাৰণে হৈছে, আচ্ছা আচ্ছা। বিলাহী, সাপ, মেকুৰী, আলু, কণী আছে, মেম আছে। তুমি এইকেইটা লিখি লোৱা, তোমাৰ তালিকাত তুমি অন্তৰ্ভুক্ত কৰি ল'বা। মই যিটো উকা কাগজত লিখিলোঁ, উকা কাগজটো তোমাক জমা দিম, আৰু সেই যে কাগজটো জমা দিম, তাৰ পৰা তুমি নিজৰ কাৰ্যতালিকাত লিখি ল'বা। মেম আপুনি কি কি ক'লে? মই ক'লোঁ আম যিটো নাছিলে, বিলাহী, সাপ, মেকুৰী, আলু, কণী। বিলাহী, সাপ, মেকুৰী, আলু, কণী। তো এই ধৰণে উকা কাগজটো ছাবজেক্টে জমা দিলে, আৰু সেই উকা কাগজৰ পৰা চাই এক্সপেৰিমেণ্টেৰে নিজৰ তালিকাত ভৰাই ল'লে, কি পুনঃস্মৰণ কৰিলে। এতিয়া তুমি মোক একেলগে 40খন কাৰ্ড দেখাবা, তাৰ পৰা মই আগৰে চোৱা 20খন কাৰ্ড চিনাক্তকৰণ কৰিম। তো তুমি 40খন কাৰ্ড এতিয়া সজাই লোৱা, আৰু ষ্টুডেণ্ট তোমালোকে কিন্তু নিৰ্দেশনা দিবা। এই যে অৰ্পণজ্যোতিয়ে যে মোক স্পষ্টকৈ নিৰ্দেশনা দিয়া নাই, মই যে অকলে নিৰ্দেশনা লৈ আছোঁ, সেইটো কিন্তু এক্সটাৰ্নেলে ধৰিব। তোমাক যদি অনলাইন কেনেবাকৈ পৰীক্ষা লয়, আৰু তুমি যদি
ভালকে ইনষ্ট্ৰাকশ্যন নিদিয়া ভুল হ'ব কথাটো স্পষ্টকে ক'বা মই তোমাক 40খন কাৰ্ড দেখাম 20খন কাৰ্ড দেখাম কি কি কাম কৰিবা ক্লিয়াৰকে ক'বা তৰ্পণজ্যোতি 40খন কাৰ্ড তুমি সজাই লোৱা ললো মেম ঠিক আছে এতিয়া মোক সেই 40খন কাৰ্ড দেখুৱা তোমালোকে এটা কাম কৰিব পাৰা 20খন কাৰ্ড দেখাই যোৱাৰ লগে লগে মুখতে কাৰ্ড কেইটাৰ নাম কৈ দিবা নাম কৈ দিলে তেতিয়া সাবজেক্টে মনত থবলৈ উজু হ'ব কাৰণ দেখি পোৱা নাইতো কাৰ্ডটো ভালকে হেতু কাৰণে ঠিক আছে মই এতিয়া মনত পেলাইছো 30 সেকেন্ড ধীৰাজ চাই লোৱা হাপ আছিলে আলু আছিলে হাতী আছিলে গোলাপ ফুল আছিলে পেন্সিল আছিলে মেকুৰী আছিলে মাছ আছিলে তুমি 20খন কাৰ্ডৰ লগত আৰু 20খন মিলাইছা না নাই ও তুমি কাৰ্ডেই তো 15খন বনাইছা কাৰ্ডেই 15খন বনাইছা সো মোৰ চিনাক্তকৰণটো ভাল দেখিলা মই মেকুৰী আছিলে পেন্সিল আছিলে হাপ আছিলে হাতী আছিলে একেটা মনত পেলাব পাৰিলো তুমি অৰ্পণজ্যোতি 40খন কাৰ্ড বনালেহে পৰীক্ষাটো ভালকে কৰিব পৰা যাব তো তোমালোকে পৰীক্ষাটো বুজি পাইছা ষ্টুডেন্ট ইয়েস 20খন কাৰ্ড আৰু তাৰ লগত আৰু 20খন কাৰ্ড তো ষ্টুডেন্ট আমি পৰীক্ষাটো প্ৰ্যাকটিক্যালিও কৰিলো আৰু পৰীক্ষাটো থিওৰিও ডিসকাস কৰিলো এতিয়া তোমাৰ পাল তুমি এতিয়া এই প্ৰ্যাকটিক্যালটো তোমাৰ ঘৰৰ মানুহৰ লগত কৰিব লাগিব মই তোমালোকক এটা ডেট দিম সেই ডেটত তোমালোকে ভিডিও অন কৰি ঘৰৰ মানুহৰ লগত মুখামুখিকে বহি ভিডিওটো অকমান দূৰত লগাব লাগিব মোবাইলটো অকমান দূৰত সেট কৰিব লাগিব অকমান দূৰৰ পৰা মোবাইলটো সেট কৰি তুমি বহি ল'ব লাগিব এনেকুৱা জায়গাত মোবাইলটো ৰাখিব লাগিব য'ত তুমি আৰু সাবজেক্টে আমি দেখি পাম বেছি দূৰত হলে আকৌ শুনি নাপাম তো হেতু কাৰণে আগত থবা কিন্তু টেবিল দেখি পোৱাকে তোমাক দেখি পোৱাকে তোমাৰ ভাই ভণ্টিক দেখি পোৱাকে তোমালোকে মুখামুখিকে বহি লবা বহি লৈ এই ভিডিওত তোমালোকে আমাৰ আগত গোটেই পৰীক্ষাটো কৰি দেখাব লাগিব হেতু কাৰণে দুটা পৰীক্ষা আমি প্ৰ্যাকটিক্যালি কৰিও দেখালো থিওৰিও দেখালো তোমালোকে কিন্তু অতি সোনকালে কাৰ্ড ৰেডি কৰা মই তোমালোকক এই পৰীক্ষাটো কিন্তু আগষ্টৰ 2-3 তাৰিখৰ ভিতৰতেই চাম তোমালোকৰ যিমান সোনকালে পৰা কাৰ্ড ৰেডি কৰা ঠিক আছে ষ্টুডেন্ট তো নেক্সট ক্লাছত মই নতুন এটা পৰীক্ষা তোমালোকৰ লগত ডিসকাস কৰিম ৰৰ্চাৰ্কৰ সিয়াহি দাগ অভিক্ষা তাৰো কাৰ্ড তুমি ৰেডি কৰা আৰু নেক্সট ক্লাছত মই থিমেটিক এপাৰসেপশন টেষ্ট কাহিনী সংবোধন অভিক্ষা লৈ তোমালোকৰ ওচৰত যাম তেতিয়া হলে আমি কালি আকৌ লগ পাম কালি কেইটা বজাত লগ পাম হেতু মই ৰাতিকে মেসেজত দি দিম তোমালোকে মোৰ মেসেজ কেইটা চাই থাকিবা ক্লিয়াৰ অল অফ ইউ মেম কোৱা বিদিশা কোৱা এই অতুলৰ লগত হেতু এতিয়া মই ফাইনেল কপি লিখিব পাৰিম নে অতুলৰ লগত কৰাটো ফাইনেল নহব তোমাৰ ঘৰত কৰা মানুহৰ লগত কৰাটো ফাইনেল হ'ব কাৰণ অতুলে ভালকে কাৰ্ড দেখি পোৱা নাইতো আমি এই অনলাইন ক্লাছত এই পৰীক্ষাটো প্ৰ্যাকটিক্যালি কেনেকে কৰিব লাগে তোমাক শিকাই আছো প্ৰ্যাকটিক্যালি কেনেকে কৰিব লাগে আৰু শিকাই আছো ইয়াৰ থিওৰিটো কি ধৰণে থিওৰি লিখিব লাগিব আৰু প্ৰ্যাকটিক্যালি এই পৰীক্ষাটো কি ধৰণে কৰিব লাগিব তাৰ এটা এক্সাম্পল নমুনা কৰি দেখাইছো সেই নমুনাটো আমি অতুল মিলি তোমাৰ লগত কৰিলো দেৱজিতৰ লগত জ্যোতিকাৰ কৰিলো এতিয়া কথাটো হৈছে তোমালোকে যেহেতু ফেস টু ফেস বহি লোৱা নাই অতুলে ভালকে কাৰ্ডটো চাব পৰা নাই আৰু এই ধৰণে তোমালোকৰ ৰেজাল্টটো এফেক্টেড হ'ব ভাল ৰেজাল্ট তুমি নাপাবা হেতু কাৰণে ইয়াত তুমি পৰীক্ষাটো কেনেকে কৰিব লাগে শিকি লোৱা আৰু কামটো তুমি ঘৰৰ মানুহৰ লগত কৰা তোমাতকে বয়সত সৰু যদি কোনোবা আছে তেওঁৰ লগত কোভিড প্ৰটোকল ফলো কৰি সম্পূৰ্ণ প্ৰটোকল ফলো কৰি মই তোমাৰ ঘৰৰ মানুহৰ কথা কৈছো দেই বাহিৰা মানুহ নহয় তোমাৰ ঘৰৰ বাহিৰৰ মানুহ নহয় তুমি যাৰ লগত ঘৰত এতিয়া থাকিছা সেই মানুহবিলাকৰ ভিতৰৰ পৰা কোনো এজন মানুহ সিলেক্ট কৰি সম্পূৰ্ণ ধুনিয়াকে মুখামুখিকে বহি এই পৰীক্ষাটো কৰা আৰু
সেই পৰীক্ষাৰ ফলাফলৰ সৈতে এই কপিত টুকা সেই পৰীক্ষাটো আকৌ তুমি ভিডিঅ'টো আমাক কৰি দেখাবা তোমাৰ সম্পূৰ্ণকে প্ৰেক্টিকেল হৈ যাব বুলি আমি ভাবি ল'ম তেতিয়া বুজি পাইছা বিদিশা পাইছো মেম মই কোৱা কামটো কৰিবলৈ কিবা অসুবিধা হ'ব নেকি তোমালোকৰ কাৰো কোনো প্ৰবলেম আছে এতিয়া কোৱা তেতিয়া আমি এটা বিকল্প ব্যৱস্থাও ল'ম বিকল্প ব্যৱস্থাও ভাবিব লাগিব যেহেতু পেণ্ডামিক সিচুৱেচন অৰ্পণজ্যোতি অশ্বিন অতুল বিদিশা বিস্মিতা ধীৰাজ কৰবী লক্ষ্যজ্যোতি লাকি মৌসুমী নম্ৰতা শাহিন সুমিক্ষ্ণা তোমালোকৰ মই কৰোৱা পদ্ধতিত ঘৰত এই প্ৰেক্টিকেল কৰি আমাক অনলাইনত দেখাবলৈ কোনো ধৰণৰ সমস্যা বা কিবা আছে নেকি কোৱা তাৰ এটা বিকল্প ব্যৱস্থা তেতিয়া আমি কৰিম কোনো একো কোৱা নাই অসুবিধা আছে নে নাই কিবা অসুবিধা আছে নেকি নাই মেম ঠিক আছে বিস্মিতা কোনো অসুবিধা ঘৰত ধুনীয়াকে প্ৰেক্টিকেলটো কৰি সাবমিট কৰা মেম অসুবিধা নাই অশ্বিন নাই মেম খালি মোৰ ভাইটি 6 চেমৰে হৈ খালি ভাইটি মানে 6 চেমৰ হয় ন সাবজেক্টটো বেলেগ ভাইটিৰ সাবজেক্টটো বেলেগ সাবজেক্টটো বেলেগ নে ঠিক আছে ভাইটিকে লৈ ল'ব লাগিব উপায়তো নাই পেণ্ডামিক সিচুৱেচন 6 চেমত হয় কোৱা অৰ্পণ কোৱা ঠিক আছে মেম আমাৰ ঘৰততো তেনেকে প্ৰেক্টিকেল কৰিবলৈ নাই নহয় মানুহ আচ্ছা তোমাৰ ঘৰত প্ৰেক্টিকেল কৰিবলৈ মানুহ নাই কোন কোন আছে মা দেউতা আৰু মই আছো মা দেউতা আৰু তুমি আছা ন ঠিক আছে তেতিয়াহ'লে তোমাক মানে এই অনলাইনতে ল'ব লাগিব অনলাইনতে কাবাৰ লগত তোমাক তেতিয়াহ'লে ল'ব লাগিব বিদিশাটো ঘৰতে হৈ যাব ধুনীয়াকে নাই হা হা মেম নহ'ব মোৰো তোমাৰো নহ'ব নহ'ব মেম আচ্ছা আচ্ছা তো যাৰ যাৰ নহ'ব তেওঁলোকৰ উপায় নাই তেওঁলোকক আমি অনলাইনতে লৈ ল'ম এজন আৰু এজনৰ লগত লগ লগাই কিন্তু ভিডিঅ'টো স্পষ্টকে চাব লগা হ'ব লাগিব নহ'লে কিন্তু ৰেজাল্টটো এফেক্টেড হ'ব যাৰ ঘৰতে মিলি গৈছে তেওঁলোকৰ সুবিধা এটা আছে তেওঁলোকৰ ওচৰা ওচৰি বহি অফলাইন কৰিব আমাক অকল ভিডিঅ'ত দেখাব হেতু তেওঁলোকৰ সুবিধা বাকি ল'ৰা ছোৱালীয়ে যদি অনলাইনত কৰে যেহেতু তেওঁলোকৰ সাবজেক্ট নাই তেওঁলোকে খালি ভালকে স্পষ্টকে কৰিব লাগিব তেওঁলোকৰ ইন্টাৰনেট ফেসিলিটিটো ভাল হলে সুবিধাজনক হ'ব তেওঁলোকৰ ৰেজাল্টটো তেতিয়া তেওঁলোকে ভালকে পাব ঠিক আছে একো অসুবিধা নাই তেতিয়া হলে নেক্সট ক্লাছত আমি থিমেটিক এপারসেপশন টেস্ট কৰিম যাৰ যাৰ সুবিধা আছে তোমালোকে ঘৰত কৰা আৰু যাৰ যাৰ অসুবিধা ক্লাছৰুমতে এনেকে মেনেজ কৰি দিম মই খালি পদ্ধতিটো ঠিক হ'ব লাগিব কৰা কামটো ঠিক হ'ব লাগিব তোমালোকে গুগল ক্লাছৰুম চাই থাকিবা মই কোৱেশ্চন পেপাৰ আপলোড কৰিম আগৰ বছৰৰ কোৱেশ্চন পেপাৰ অলৰেডি পৰীক্ষাত হৈ যোৱা ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ বাছি বাছি মই আপলোড কৰিম পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে কালি কেইটা বজাত ক্লাছ হ'ব হেতু মই ৰাতিকে দি দিম ঠিক আছে হ'ব ষ্টুডেন্ট হ'ব মেম ঠিক আছে থ্যাংক ইউ ষ্টুডেন্টস Thank you, ma'am. ঠিক আছে শুনিছো মোক আগতে এটা কথা মোক এই ক্লাছৰ এটা স্ক্ৰিনশ্বট দি দিয়া লক্ষ্যজ্যোতি বা কোনোবা প্লিজ মোক এটা স্ক্ৰিনশ্বট দি দিয়া এই ক্লাছৰ ৰোল নম্বৰৰ স্ক্ৰিনশ্বটটো মাৰি লোৱা আৰু লক্ষ্যজ্যোতি কোৱা তোমাৰ ডাউট কি আছিলে মেম কালি যিখন নটিচ পাইছিলোঁ তাত ইনষ্ট্ৰাকশ্যনত আপোনাৰ কুৱেশ্যন টাইপটো অলপ বেলেগ আহিব কৈছে মানে আগৰ টাইপত নাহিব কৈছে মানে অলপ না মইতো কোৱেশ্চন নাই বনোৱা মই তোমাক সহায়হে কৰিছো তোমাক মই কেনেকৈ সহায় কৰিছো যে টপিকবিলাক অলৰেডি আমাৰ ডিছকাছ হৈ গৈছে সেই টপিকবিলাকৰ আগৰে পৰা যে পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ ফাইনেল পৰীক্ষাৰ কোৱেশ্চনছ কেইটা কম্পাইল কৰি মই গুগল ক্লাছৰুমত দি দিম এবাৰৰ যেটো কোৱেশ্চন প্যাটাৰ্ন হ'ব হেতু আমাক বনাবলৈ দিয়া নাই আৰু তাৰ কেনেকুৱা প্যাটাৰ্ন হ'ব হেতু আমাৰ কাৰণেও নতুন যেনেকে CBSES আমাৰ কাৰণে নতুন আছিলে সেমিস্টার আমার কারণে নতুন আসলে এই কোশ্চেন পেপারটো হল আমার প্রথম এক্সপিরিয়েন্স যেনেকে CBCS এর ক্লাস আমার প্রথম এক্সপিরিয়েন্স আসলে তো তার কোনো ধারণা আমি তো পোৱা নাই বা তেনেকুৱা কোনো ইনস্ট্রাকশন আমাক দিয়া নাই কিন্তু তোমালোকৰ টপিকৰ লগত ৰিলেটেড কোশ্চেনস তাৰ
ইম্পৰ্টেণ্ট কুৱেশ্যনছ আগতে কেনেকৈ আহিছে, কাৰণ যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক লাগিলে চিলেবাছ অৰিয়েণ্টেড কুৱেশ্যনেইতো হ'ব। কুৱেশ্যনটোতো ছুপাৰভিজনৰ ওপৰতেই আহিব, কুৱেশ্যনিংটোতো লেচন প্লেনিঙৰ ওপৰতেই আহিব। আমি যে ইউনিটকেইটা পঢ়াইছোঁ তাৰ বাহিৰৰ চিলেবাছৰতো কুৱেশ্যন নহয়, তাৰ ভিতৰত আহিব খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হ'ব, কিন্তু কুৱেশ্যনৰ কথাবিলাক টপিকৰ লগত ৰিলেটেডে থাকিব, অকল পেটাৰ্ণটোহে চেঞ্জ হ'ব। সেইটো কাৰণে মই তোমালোকৰ আটাইকেইটা টপিক মই যি ডিছকাছ কৰিছোঁ তাৰ অলৰেডি মই কুৱেশ্যন বেংক এটা বনাইছোঁ। তাৰ পেটাৰ্ণটো তোমাৰ ফাইনেলৰ লগত নিমিলিব পাৰে, তোমালোকে পেটাৰ্ণটো বেলেগ পাব পাৰা, কিন্তু পাঠ্যক্ৰম একেই আছে। এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখিয়েই মই কুৱেশ্যনটো বনাইছোঁ। তো এই কুৱেশ্যনছ কেইটা তুমি তোমাৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা। ক্লিয়াৰ অল অফ ইউ? Yes, ma'am. Yes, ma'am. মেম ইয়েছ, ঠিক আছে ষ্টুডেণ্ট, তোমালোকে কিন্তু লক্ষ্যজ্যোতি, লাকি, তোমালোকে কিন্তু কাৰ্ড ৰেডি কৰা, নহ'লে তোমালোকৰ অসুবিধা হ'ব। আজি যেনেকৈ বিদিশা অকণমান আগবাঢ়ি গ'ল, যাৰ যাৰ অসুবিধা আছে তাক আমি ক্লাছতে মিলাই দিম, আৰু যাৰ যাৰ অসুবিধা নাই তেওঁলোকে ধুনীয়াকৈ ঘৰত কৰিব পাৰিব। মই এটা ডেট বান্ধি দিম, সেই ডেটত মই প্ৰেক্টিকেলটো চাবলৈ আৰম্ভ কৰিম। কালি মই তোমালোকক বুজাম থিমেটিক এপাৰচেপশ্যন টেষ্ট। কালি আছে থিমেটিক এপাৰচেপশ্যন টেষ্ট। মই কৰোৱা প্ৰেক্টিকেলবিলাক অনলাইনত বুজিবলৈ তোমালোকৰ কোনো অসুবিধা হৈছেনে? নাই হোৱা মেম। নাই হোৱা মেম। তোমালোকে চিন্তা নকৰিবা, মই আছোঁ মই পুৰা আছোঁ। তোমালোকক লাহে লাহে মই এই গোটেই ছিষ্টেমটো বুজাই বুজাই যাম, আৰু চব প্ৰেক্টিকেলকেইটা প্ৰেক্টিকেলি এনেকৈ পাৰফৰ্ম কৰাৰ সুবিধা দিম। আজি যেনেকৈ ডাউট ক্লিয়াৰ হৈ গ'ল, অতুলে সুধিলে আগৰ কাৰ্ডকেইটা কম নে নতুন কাৰ্ড কম? আগৰ কাৰ্ড ক'ব লাগিব, নতুন কাৰ্ড নহয়। এই ডাউটকেইটা প্ৰেক্টিকেল কৰাৰ লগে লগে ক্লিয়াৰ হৈ যাব। তেতিয়াহ'লে আমি আকৌ কালি লগ পাম, আৰু মই টাইমিংটো ৰাতিকে দি দিম। ৰাতিকে তোমালোকে ৰুটিনটো পাই যাবা, কেইটা বজাত কালি ক্লাছ কৰিম। হ'ব ষ্টুডেণ্ট? হ'ব মেম। থেংক ইউ। হ'ব মেম। অ'কে, বাই বাই। Thank you, ma'am. বা